Hello guys, আজি আকৌ নতুন এটা ৰেচিপি ভিডিও আপোনালোকক দিবলৈ গৈ আছো। ভিডিওটো হেফালকে চাই থাকিব। তো মেৰিনেট কৰি লৈছে মাংসটো। এয়া আলু কুটি লোৱা হৈছে, এয়া পিঁয়াজ কাটি লৈছে আৰু এয়া ৰচুন মানে খুন্দি লৈছে বেছিকৈ। আৰু এয়া বিলাহী কাটিছে দেখিছেনে নাই? পিঁয়াজ দিছে। এতিয়া মেৰিনেট কৰি লোৱা মাংসখিনি দি দিছে। লৰাই দিছে। আজি নতুন অকণমান তাত খাবলৈ লোৱা হৈছে। লগৰজনীয়ে বনাইছে দেই আজি তাইৰ ষ্টাইলত। হালধি অলপ দি লৈছে, এয়া অলপ নিমখ দি দিছে, অকণমান দিছে মানে মেৰিনেট কৰিলে নিমখ দিছিলে যে, এতিয়া সেইকাৰণে অলপমান দিছিলে আৰু। এতিয়া কাটি লৈছে, ষ্টাইলত বোলে কাটিছে, সেইকাৰণে ভিডিঅ' কৰিবলৈ কৈছে। ষ্টাইলত কাটিছে দেই ৰাইজ। কমকৈ থৈছে আপোনালোকে, 10টা যিমান হয়। এতিয়া অলপ অকণমান ধুনীয়া কালাৰ আহিছে আৰু ৰচুন দি দিয়া হৈছে। যদি ৰুমত থাকে খুন্দিবলৈ একো নাথাকিলে আৰু এনেকৈ দি ৰচুনটো পিছত দিলে বোলে তেতিয়াহে টেষ্টটো এড কৰিব পাৰে। আজি আদা নোহোৱাকৈ ৰচুন দি ঢাকি দিছে অলপমান। মানে লৰাই থাকিলে টেষ্টটো বেছি আহে। মাংস লৰাই থাকিলে বোলে টেষ্টটো বেছি আহে, মানে আপোনালোকে লাগে লৰাই দিব। এয়া অলপ অলপ ভিজিছে আৰু দি দিব না। মছলা বেছি নাখাওঁ যে, আমি কম মছলাৰে দি মানে কিমান ধুনীয়াকৈ মাংস বনোৱা ৰেচিপি আপোনালোকে আমাৰ চেনেল চাই থাকিব। আপোনালোকে ভিডিঅ' পাই থাকিব। আপোনালোকৰ যদি আৰু ৰেচিপি কিবা দিব লাগে কমেণ্ট কৰিব তলত, আমি দিবলৈ চেষ্টা কৰিম। এই বিলাহীখিনি দিব। এতিয়া বিলাহী দি দিছে, সেইখিনি মিলাই ল'ব ভালকৈ। ধুনীয়া কালাৰ আহিছে, চকচোন ইমান ধুনীয়া গ্ৰেভি হৈছে। এয়া আলু দিব এতিয়া। ইয়াতে পানী অলপ দি দিয়া হৈছে, মানে গ্ৰেভিকৈ খাম ভাবিছোঁতো পানী অলপ শুকাবলৈ দিম পানীটো গ্ৰেভি দিবলৈ। তাৰপৰা আলুটো অলপমান ভাঙি দিম। তাৰপৰা আমাৰ হৈ যাব মাংস ৰেডি। মাংস হৈ গ'ল।